নমস্কাৰ আসামিজ জিকে এণ্ড কুইজ চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আমি লৈ আহিছোঁ আগন্তুক হ'বলগীয়া আসাম ডাইৰেক্ট ৰিক্ৰুটমেণ্ট, আসাম পুলিচ নাইবা যিকোনো কম্পিটিটিভ এক্সামৰ বাবে সহায় হোৱাকৈ কেইটামান ইম্পৰ্টেণ্ট জেনেৰেল নলেজৰ কুৱেশ্যন আনচাৰ। আৰু ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব, কিয়নো শেষত আপোনালোকৰ বাবে এটা ইম্পৰ্টেণ্ট কুৱেশ্যন ৰখা হৈছে। এতিয়া আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। কুৱেশ্যন 1, ওডিচি নৃত্য কোনখন ৰাজ্যৰ লোকনৃত্য? আনচাৰ, ওডিচি হৈছে অপশ্যন বি উৰিষ্যা ৰাজ্যৰ এক লোকনৃত্য। কুৱেশ্যন 2, গংগোত্ৰী মন্দিৰ কোনখন ৰাজ্যত অৱস্থিত? আনচাৰ, গংগোত্ৰী মন্দিৰ অপশ্যন এ উত্তৰাখণ্ডত অৱস্থিত। কুৱেশ্যন 3, ৰাষ্ট্ৰসংঘৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? আনচাৰ, ৰাষ্ট্ৰসংঘৰ মুখ্য কাৰ্যালয় অপশ্যন এ নিউয়ৰ্কত অৱস্থিত। কুৱেশ্যন 4, নেতাজী সুভাষ চন্দ্ৰ বসু আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ ক'ত অৱস্থিত? আনচাৰ, নেতাজী সুভাষ চন্দ্ৰ বসু আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ অপশ্যন চি কলকাতাত অৱস্থিত। কুৱেশ্যন 5, পিন ভেলী ৰাষ্ট্ৰীয় উদ্যান ক'ত অৱস্থিত? আনচাৰ, পিন ভেলী ৰাষ্ট্ৰীয় উদ্যান অপশ্যন বি হিমাচল প্ৰদেশত অৱস্থিত। কুৱেশ্যন 6, ৰাছিয়াৰ ৰাজধানী চহৰ কি? আনচাৰ, ৰাছিয়াৰ ৰাজধানী চহৰ হৈছে অপশ্যন বি মস্কো। কুৱেশ্যন 7, ৰিজাৰ্ভ বেংকৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? আনচাৰ, ৰিজাৰ্ভ বেংকৰ মুখ্য কাৰ্যালয় অপশ্যন এ মুম্বাইত অৱস্থিত। কুৱেশ্যন 8, প্ৰকৃততে বৰফৰ গলনাংক কিমান? আনচাৰ, বৰফৰ গলনাংক হৈছে অপশ্যন চি 0 ডিগ্ৰী চেলচিয়াছ। কুৱেশ্যন 9, কি পদ্ধতি প্ৰয়োগ কৰি চিয়াঁহীত থকা ৰঞ্জক পদাৰ্থ পৃথক কৰিব পাৰি? আনচাৰ, অপশ্যন বি ক্ৰমাটোগ্ৰাফী পদ্ধতি প্ৰয়োগ কৰি চিয়াঁহীত থকা ৰঞ্জক পদাৰ্থ পৃথক কৰিব পাৰি। কুৱেশ্যন 10, এইডছ ৰোগৰ সংক্ৰমণ তলৰ কোনবিধ অণুজীৱৰ দ্বাৰা হয়? আনচাৰ, এইডছ ৰোগ অপশ্যন এ ভাইৰাছৰ বাবে হয়। কুৱেশ্যন 11, অসম তথা উত্তৰ পূব ভাৰতক ভাৰতৰ ঘাই ভূভাগৰ লগত স্থল সংযোগ কৰা ৰাষ্ট্ৰীয় ঘাইপথটোৰ নাম কি? আনচাৰ, অপশ্যন চি 31 31 নং ৰাষ্ট্ৰীয় ঘাইপথ। কুৱেশ্যন 12, বতাহৰ গতিবেগ নিৰ্ণয় কৰা যন্ত্ৰটো কি? আনচাৰ, অপশ্যন বি এনিম'মিটাৰ দ্বাৰা বতাহৰ গতিবেগ নিৰ্ণয় কৰা হয়। কুৱেশ্যন 13, অৰ্থবিজ্ঞানক কল্যাণভিত্তিক সংজ্ঞাটো কোনে আগবঢ়াইছিল? আনচাৰ, অৰ্থবিজ্ঞানক কল্যাণভিত্তিক সংজ্ঞাটো অপশ্যন চি আলফ্ৰেড মাৰ্শ্বেলে আগবঢ়াইছিল। কুৱেশ্যন 14, প্ৰথম অসমীয়া ঐতিহাসিক উপন্যাসখনৰ নাম কি? আনচাৰ, প্ৰথম অসমীয়া ঐতিহাসিক উপন্যাসখনৰ নাম হৈছে অপশ্যন চি ভানুমতী। লাষ্ট কুৱেশ্যন, আৰু এই কুৱেশ্যনটো আপোনালোকৰ বাবে ৰাখিছোঁ। ইয়াৰ এনচাৰটো সকলোৱে কমেণ্ট কৰি নিশ্চয় জনাব। কুৱেশ্যনটো হৈছে আয়াৰলেণ্ডৰ মুদ্ৰাৰ নাম কি? অপশ্যন এ পেছো, অপশ্যন বি টাকা, অপশ্যন চি ইউৰো আৰু অপশ্যন ডি ৰুপি। আজিলৈ ইমান আছিল। যদি ভিডিঅ'টো চাই ভাল লাগিছে তেনেহ'লে এটা লাইক, কমেণ্ট আৰু এটা শ্বেয়াৰ নিশ্চয় কৰি দিব। আৰু এনেকুৱা ধৰণৰ এডুকেশ্যন ৰিলেটেড ভিডিঅ'সমূহ সদায় পাই থাকিবৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটি প্ৰেছ কৰি ল'ব। ধন্যবাদ।